আপোনালোকৰ জেগাত বৰ্তমানৰ চাৰিশ এই জন্মদিনত আপোনালোকে যি ইমান সুন্দৰকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে মোক তাত আমন্ত্ৰণ কৰিছে মোৰ খুবেই বেছি ভাল লাগিছে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যাত্ৰা মই চাগে জীৱনত প্ৰথমবাৰ এনেকুৱা ধৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিম সেইটো বাবেও নিজকে গৌৰৱান্বিত অনুভৱ কৰিছে কাৰণ আপোনালোকে মোক এই সুন্দৰ এটা পদক্ষেপৰ অংশীদাৰ কৰিছে নিজকে বহুত বেছি সুখী অনুভৱ কৰিছে আৰু গা খুবেই বহুত আছে মোৰ কিন্তু আপোনালোকৰ ইমান নিমন্ত্ৰণটো মই ৰক্ষা কৰি আহিছোঁ আৰু বহুত বেছি কথা নকওঁ যিহেতু দেৰিও হৈছে অলপ পলম নকৰি আমাৰ এই সুন্দৰ জাগৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ বুলি মই সকলো জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ